নমস্কাৰ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অৱসৰপ্ৰাপ্ত এগৰাকী শিক্ষয়িত্ৰী, লগতে সাহিত্যপ্ৰাণ এগৰাকী ব্যক্তি, কুন্তলা দত্ত। তেখেতে চাকৰি কৰা কালত চাকৰিৰ সমানে সমানে তেখেতে সাহিত্য চৰ্চা কৰি গৈছিল। প্ৰবন্ধ লিখা, কবিতা লিখা, গল্প লিখা আৰু সকলোতকৈ তেখেতৰ যাউতিযুগীয়া কামটো হ'ল অনুবাদ কাম। তেখেতে হিন্দীৰ পৰা অসমীয়া বা অসমীয়াৰ পৰা হিন্দী যিখিনি অনুবাদ কৰিছে, বৰ সুন্দৰকৈ কৰিছে। পঢ়িলে এৰিব মন নাযায় তেখেতৰ হিন্দী অনুবাদ। গতিকে এইদৰে তেখেতে সাহিত্যকৰ্মত লিপ্ত হৈ আগবাঢ়ি গৈ থাকোঁতে কিন্তু তেখেতে কেতিয়াও নিজক ক'বলৈ দিগদাৰ পায় যে মই কবি বা মই গল্পকাৰ বা মই এজন সুন্দৰ অনুবাদক। তেখেতৰ মুখৰ পৰা নোলায় আৰু তেখেতে ক'লেও লাজ পায় তেখেতক ক'লে। তাৰ মাজতে কিন্তু তেখেতে সৰ্বভাৰতীয় পৰ্যায়তে হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক তেখেতে সাহিত্য সন্মিলন বা কবি সন্মিলন আদিত তেখেতে উপস্থিত হৈছে, কবিতা পঢ়িছে, নিজৰ প্ৰবন্ধ পঢ়িছে, পাঠ কৰিছে। এইখিনি কাম তেখেতে নীৰৱে কৰি আছে। তাৰ মাজতে তেখেতে যদিও কবি বুলি নিজক চিনাকি দিব নোখোজে, সিদিনা মই ফেচবুকলৈ হঠাৎ কেতিয়াবা যোৱা হয়, যাওঁতে হঠাৎ গৈ থাকোঁতে ৱালত পালোঁ যে ইমান সুন্দৰ তেখেতৰ 5 শাৰী কবিতা কবিতা অনুভৱ, মোৰ বাবে কবিতা। তেখেতলৈ মই ফোন কৰিলোঁ, তেখেতে কৈছে হে এয়া কবিতা নেকি? তেখেতে মানি নলয়, কিন্তু মোৰ বাবে কবিতা একদম স্বতঃস্ফূৰ্তভাৱে সৰি পৰিছে। আৰু যিটো বস্তু স্বতঃস্ফূৰ্তভাৱে সৰি পৰে, য'ত লয় আছে, য'ত এতিয়া মুক্তক ছন্দই চলে, তথাপিও ক'ৰবাত নহয় আমি নেদেখাকে নীৰৱে ছন্দই কাম কৰি থাকে। এই 5 শাৰীত যেনিবা স্পষ্ট ছন্দ। গতিকে ইমান মসৃণ তেখেতৰ যি শব্দৰে কৈছে, ইমান মসৃণ। গতিকে মোৰ অন্তৰত কবিতা নামেৰে সি চুই গৈছে। মই তুলি লৈছোঁ, তুলি লৈ স্ক্ৰীনশ্বট এটা কৰিছোঁ, কৰি মই এয়া মোৰ মুখৰ আগত উলিয়াই লৈছোঁ, আপোনালোককো তাৰ ভাগ দিওঁ, শুনাওঁ বুলি। আচলতে কবিতা বুলি ক'লে যে কবি এজন খুব অধ্যয়নপুষ্ট হ'ব লাগে। অকল অধ্যয়ন কৰিলেই নহ'ব, পুথি কিতাপ পঢ়িলেই নহ'ব। আমাৰ জীৱনৰ যিটো জীৱনকাল, আমি জীৱনটো পাৰ কৰোঁতে প্ৰতি খোজত আমি আমাৰ আশে পাশে, আমাৰ ঘৰখনতেই হওক, তাৰপিছত আমাৰ আশে পাশে হওক, চুবুৰীত হওক, ৰাজ্যত, আমাৰ দেশত, আমাৰ পৃথিৱীখনত কি হৈ আছে, এই কথা কবিয়ে উমান ৰাখে। আৰু এতিয়াতো বিশ্বৰ সকলোতকৈ ডাঙৰ সমস্যাটোৱে হৈছে গ্ল'বেল ৱাৰ্মিং। গতিকে যিয়েই নহওক, জীৱনকো তাৰমানে পুথিৰ বাহিৰেও জীৱন পঢ়িব লাগিব, জীৱন পাত কৰিব লাগিব। আৰু সেই তেনেকেই যদি সাহিত্যপ্ৰাণ মন এটা গৈ থাকে, সৰি পৰে হঠাৎ। গতিকে এই কুন্তলা বাইদেউৰো এইদৰেই এই 5 শাৰী সৰি পৰিছে, যদিও বাইদেৱে মানি লোৱা নাই যে এয়া কবিতা হয় জানো বুলি। মইতো মোৰ অন্তৰে কৈছে যে এয়া কবিতা। গতিকে মই শুনাওঁ আপোনালোকক। কোনো নাম তেখেতে নাই দিয়া, এনেদৰে গৈছে 5 শাৰী। জীৱনৰ খলাবমাত পৰিও থৰক বৰক নোহোৱাৰ সিদ্ধান্তত মই অটল। নিবিচাৰো মসৃণ বাট, পিছলি পৰাৰ ভয়। খলাবমাই ভাল, খোপনি যে ৰয়। কি সুন্দৰ
কবিতাই কি কয়? আচলতে কবিতা, সাৰ্থক কবিতা সেয়াই যিটো শাশ্বত কথা ক'ব পাৰে, যিটো চিৰাচৰিত সত্য। সেই সত্যতাই ধৰা দিছে। জীৱন মানেইতো সুখ দুখৰ মায়াৰ মাজত আমি সোমাই আছোঁ। কেতিয়াবা সুখ, কেতিয়াবা দুখ, খলা-বমা। কোনোবাই এই দুখ দুখ বুলিয়েই আধাতে জীৱনটো শেষ কৰি দিয়ে, নিঃশেষ কৰি দিয়ে। কান্দি কাটি আউলি বাউলি হৈ বা একো নহ'ব আন্ধাৰ দেখে শেষ কৰি দিয়ে। কিন্তু বহুত মানুহ আছে প্ৰতি খোজতে খলা-বমা, উঠা নমা। তাৰ মাজতেই তেওঁলোকে এইটোৱেই লৈছে যে জীৱন এবাৰেই পায়। ক'বলৈ জীৱন এবাৰেই পায়। গতিকে এই বহুমূলীয়া জীৱনটোক খলা-বমাৰ মাজেৰেই বহু মানুহে উপভোগ কৰে, পাৰ কৰে, অতিবাহিত কৰে। গতিকে এই কথাখিনি ইমান স্পষ্ট হৈছে কবিতাটোত, সেয়েহে মই আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু এইখিনি সুবিধা যে মই পাইছোঁ এই 5 শাৰীৰ বাবে, তাৰ বাবে মই কুন্তলা বাইদেউক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক আগবঢ়াই দিছোঁ। মই ভাবোঁ আপোনালোকে শুনি ভাল পাব আৰু আপোনালোকে আগবঢ়াই দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।